আজি নতুন এই গৌৰীপুৰ সমষ্টিখন 7টা সমষ্টিৰ অংশ বিশেষ। গোলকগঞ্জৰ 8খন গাঁও পঞ্চায়ত আছে, গোসাইগাঁৱৰ 2খন, ধুবুৰীৰ 1খন, গৌৰীপুৰৰ 12খন, বিলাসীপাৰা পশ্চিমৰ 9খন আৰু বিলাসীপাৰা পূবৰ 1খন আৰু লগতে চিৰাখোৱা পাৰ্ট 2 নামৰ এটা অংশ আছে, যিটো দক্ষিণ চালমৰা সমষ্টিৰ পৰা আহি ইয়াত সংযোজন হৈছে। তাতে বিস্তৰ অসমৰ ভিতৰত দীৰ্ঘতম আৰু সকলোতকৈ হাইয়েষ্ট ভোট থকা সমষ্টি যি 3-4টা আছে, তাৰ ভিতৰত গৌৰীপুৰ এখন। কিন্তু মই এটা কথা কওঁ, মই যিখিনি এই গোটেই অঞ্চলখিনিত মই পৰিদৰ্শন কৰিছোঁ আৰু কংগ্ৰেছৰ প্ৰতিটো কৰ্মকৰ্তাৰ লগত আলোচনাত মিলিত হৈছোঁ আৰু সাধাৰণ শ্ৰেণীৰ মানুহ, মধ্যবিত্ত আৰু আমাৰ ইয়াততো আমি ধনী বুলি ক'বই নোৱাৰোঁ, আৰু চাকৰি কৰা, ব্যৱসায় কৰা প্ৰতিটো ছেক্টৰৰ মানুহৰ লগত মই কথা এইবেলি পাতিছোঁ। সকলোৱে এটা কথা কৈছে যে এইবাৰ পৰিৱৰ্তনৰ প্ৰয়োজন হৈছে। অসমত বিজেপিৰ বিকল্প এখন চৰকাৰৰ প্ৰয়োজন হৈছে। এইখন চৰকাৰ স্বৈৰাচাৰী চৰকাৰ, এইখন চৰকাৰ জনকল্যাণকামী চৰকাৰ নহয়। তাৰ কাৰণে সকলোৱে আজিৰ দিনত এটা বস্তু থিৰাং হৈছে যে অসমত একমাত্ৰ কংগ্ৰেছৰ হাতেৰে বিজেপিক পৰাভূত কৰা সম্ভৱ। সেইকাৰণে সকলোৱে গৌৰৱ গগৈৰ প্ৰতি আকৰ্ষিত হৈছে। লগতে আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা, এইবেলি আমাৰ অসমৰ সাধাৰণ নিৰ্বাচনৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন প্ৰিয়ংকা মেম যেতিয়াই দায়িত্বভাৰ হাতত লৈছে, তেতিয়াৰ পৰাই কংগ্ৰেছৰ কৰ্মীসকলে উৎফুল্লিত হৈছে আৰু সকলোৱে নিজে যিখিনি কাম কৰি আছিল তাতকৈ আৰু 4 গুণ বেছি কাম কৰাৰ কাৰণে উৎসাহ আৰু ইন্ধন পাইছে। মই আশা কৰিছোঁ এইবেলিয়ে এই আমাৰ যি পৰিৱেশ তৈয়াৰী হৈছে, এই পৰিৱেশে কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ হ'ব আৰু গৌৰীপুৰ সমষ্টিত বৃহৎ মাৰ্জিনেৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী। যিহেতু গৌৰীপুৰ সমষ্টিখন যোৱা 2টা দশক ধৰি আপোনাৰ 2টা কাৰ্যকাল ধৰি যিহেতু AIUDFৰ দখলত আছে, এই সমষ্টিখন আপোনালোকে কেনেকৈ অনুভৱ কৰে? মই এটা কথা কওঁ, আপোনালোকে জানে যোৱা নিৰ্বাচনত 2021 নিৰ্বাচনত এই বিলাসীপাৰা আৰু গৌৰীপুৰ এই 2টা সমষ্টিয়ে আমি কংগ্ৰেছ দলৰ নেতৃত্বত এখন চৰকাৰ গঠন কৰাৰ স্বাৰ্থত আমি ত্যাগ স্বীকাৰ কৰিছিলোঁ আৰু AIUDFৰ হাতত আমি এৰি দিছিলোঁ। AIUDFৰ কোনো অস্তিত্ব নাছিল ইয়াত, কিন্তু চৰকাৰ বনোৱাৰ স্বাৰ্থত AIUDFক দিয়া হৈছিলে আৰু কংগ্ৰেছী কৰ্মকৰ্তাসকলে ৰাইজৰ মাজত গৈ ভোট বিচাৰি AIUDFৰ মৰ্চা প্ৰাৰ্থীসকলক জয়লাভ কৰাইছিল। নহ'লে 2021 চনতে ইয়াত AIUDF উৎখাত হ'লহেঁতেন। এইবেলি আপোনালোকে জানে কংগ্ৰেছ দলে AIUDFৰ লগত নাই, কাৰণ AIUDF দল সকলো সময়তে বিজেপিৰ লগত মিলি আছে। আৰু আপোনালোকে চাইছে কেইঘণ্টামান আগত প্ৰমোদ বড়ো বিজেপিৰ এলায়েন্স পাৰ্টনাৰ, তাৰ নমিনেশ্যনত AIUDF দলৰ বিধায়কসকলে চহী কৰিছে। তাৰমানে ইহঁতৰ যেটা এটা নেক্সাছ আছে, ইণ্টাৰনেল ইহঁতৰ যিটো নেক্সাছ আছে, নেক্সাছটো এইবেলি অ'পেন হৈ গ'ল। AIUDF দল যে বিজেপিৰ লগত মিলি আছে, বিজেপি দলৰ বি টিম, এইটো প্ৰমাণিত হৈ গ'ল আকৌ এবাৰ। সেইকাৰণে মই কৈছোঁ, ৰাইজে মনে মনে থিৰাং কৰিছে যে ধৰ্মীয় ভিত্তিক কোনো দলক এইবেলি প্ৰশ্ৰয় নিদিয়ে। ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক সংবিধানৰ আধাৰত যি দলে অহা দিনত চৰকাৰ চলাব, তেনেকুৱা এখন চৰকাৰ। কিমান আসন পাব এইবাৰ? মই এটা কথা কৈছোঁ, আসনৰ সংখ্যা এতিয়াই কোৱাটো ঠিক নহ'ব, কিন্তু কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগী দলবিলাকে মিলি এইবেলি এবছলুট মেজৰিটি পাব আৰু অসমত গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ হ'ব, য'ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী। যিহেতু নামনিত যিহেতু এটা চৰ্চা চলি আছে অখিল গগৈৰ লগত এতিয়ালৈকে কিন্তু আপোনালোকৰ ভিতৰত সম্পূৰ্ণ হোৱা নাই, আউল লগাব কিবা? চাওক, অখিল গগৈৰ লগত আলোচনা চলি আছে। এতিয়াতো আপোনালোকে জানে AGP বিজেপিৰ লগত এতিয়াও ক্লিয়াৰ হোৱা নাই, UPPL বিজেপিৰ লগত ক্লিয়াৰ হোৱা নাই। 2-এটা চিটত ক'ৰবাত আলোচনা কম বেছি চলি আছে। এইখিনি এতিয়ালৈকে নিৰ্বাচন ডিক্লিয়াৰ হোৱা নাই। ইয়াৰ মাজতে সমাধান হ'ব নিশ্চিতভাৱে। ৰাইজে চাই আছে প্ৰতিটো দলৰ লগত এটা এলায়েন্সৰ জৰিয়তে এখন ইলেকশ্যন হওক, নিশ্চিতভাৱে আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষে আলোচনাৰ মাজেৰে এইবিলাক সমাধান। আজি আপোনালোকৰ এজন কৰ্মী আচলতে দল ত্যাগ কৰিলে, ৰাতুল কলিতা, প্ৰভাৱ পৰিব ন? চাওক, কোনোবা এজন মানুহ যদি দল এৰি যায়, অলপ হ'লেওতো ক্ষতি হ'ব। কিন্তু মই আশা কৰিছোঁ ৰাতুল কলিতাই এতিয়ালৈকে বেলেগ কোনো দলত জইন কৰা নাই। তাৰ মনত যিটো দুখ
এই দুখটো যেতিয়া প্ৰশমিত হ'ব তেতিয়া নিশ্চিতভাৱে সি আকৌ কংগ্ৰেছ দলৰ হৈ কাম কৰিব। কাৰণ ৰাতুল কলিতাই যথেষ্ট শক্তিশালীভাৱে আমাৰ ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টটো যোৱা দিনবোৰত চলাইছিলে। আমি আশা কৰিছোঁ ৰাতুল কলিতাই বুজিব। সময় সন্মুখত বহুত আছে, তেওঁ ইমান বয়স হোৱা নাই এতিয়ালৈকে, ডেকা ল'ৰা, সন্মুখত বহুত অপৰচুনিটি আছে। নিশ্চিতভাৱে কংগ্ৰেছ দলে তাক সন্মানিত। আলী আকবৰ মিয়া আজি কিন্তু AIUDF যোগদান কৰিলে। চাওক, আলী আকবৰ মিয়াটো কংগ্ৰেছৰ কোনো সদস্য হৈ থকা নাছিল, পূৰ্বে আছিল। এটা সময়ত আছিলে, তাৰপিছত যোৱা নিৰ্বাচনত ৰাইজৰ দলৰ হৈ নিৰ্বাচন খেলিছে। এইবেলি তাৰ মনে হয়তোবা সেইটো দলত ভাল লাগিছে, তালৈ গৈছে। আমি কিন্তু গণতান্ত্ৰিকভাৱে যিটো সমষ্টিত তেওঁ প্ৰতিনিধিত্ব কৰাৰ এটা কুচকাৱাজ চলিছে, সেয়া কিন্তু কংগ্ৰেছৰ দখলতে আছে। কিন্তু নিশ্চিতভাৱে কংগ্ৰেছ দলে কংগ্ৰেছৰ আইডিঅ'লজিৰ ওপৰত বেছ কৰি নিৰ্বাচন খেলিব। সন্মুখত কোন আছে সেইটো কথা নহয়, কংগ্ৰেছ দলৰ সাংগঠনিক শক্তি আছে, বুথ কমিটি আছে, মণ্ডল কমিটি আছে, ব্লক কমিটি আছে, কংগ্ৰেছৰ চেল উইংছ আছে, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, NSPI সকলোৱে আজিৰ দিনত গৌৰৱ গগৈৰ নেতৃত্বত ৰাহুল গান্ধীৰ সন্মান ৰক্ষাৰ স্বাৰ্থত আৰু আমাৰ ধুবুৰী জিলাৰ প্ৰতিজন কৰ্মকৰ্তাই আমাৰ প্ৰিয় সাংসদ ৰকিবুল হুছেইনৰ ইজ্জত ৰক্ষা কৰাৰ স্বাৰ্থত সকলোৱে কংগ্ৰেছ দলৰ হৈ কাম কৰিব আৰু আমি এইবেলি 5টা চিটে কংগ্ৰেছ দলে জিকিম। থেংক ইউ।